নমস্কাৰ সমবায়িকী এন ডেকা ইউটিউব চেনেল স্বাগতম জনালোঁ। আপোনালোকৰ থাৰ্মেল লাইট দেখি গম পাইছে মানে আজি ভিডিঅ'টো মানে কিহৰ ওপৰত হ'বলৈ আহিছে আৰু আপোনালোকে চাই থাকিব ফ্ৰেণ্ডছ একদম শেষলৈ চাওক। প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰা বলত এই ভিডিঅ'টো একেলগে আৰম্ভ কৰি দিয়ক ফ্ৰেণ্ডছ। প্লিজ মানে জল্দি আপোনালোকে 10,000 কৰি দিয়ক আপোনালোকে ছাবস্ক্ৰাইব কৰা আপোনালোকে। আৰু এইফালে বাইকখন ওলালোঁ, এতিয়া কাম এটা আছে আৰু এই কামখিনি এইটো কৰি মানে দেখাই আছোঁ আপোনাৰ, তো চাই থাকিব আপোনালোকে। আৰু এইফালে আপোনাৰ মানে গ'লো যদিও মানে কামটো হ'ল আপোনাৰ আৰু জাষ্ট ঘৰ আহি পালোঁ আৰু ঘৰ আহি পোৱাৰ পিছত মানে আপোনাৰ যিহেতু পোহৰ মাহ চলিছে বিহু আহিল আপোনাৰ, কিন্তু কথাটো হ'ল মই আপোনালোকক পথাৰৰ পিনে যাই একো দেখুওৱা হোৱা নাই, কাৰণ তোৰ পৰা আউট এনেকৈ দেখাই আছোঁ আপোনালোকক সকলোবোৰ ভিডিঅ'। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ, কাৰণ চাওক আপোনালোকে চালেহে মানে আৰু ভিডিঅ' কৰিব মানে মন যায় মানে কি 3 দিনৰ মূৰত দি আছোঁ আপোনালোকে চাই থাকিব। আৰু বহুতে কৈ আছে দে নটিফিকেশ্যন মানে পোৱা নাই কিবা মানে, মই এটা কথা কওঁ আপোনাৰ নটিফিকেশ্যন ইউটিউবে ধুনীয়াকৈ দি পঠায় আৰু আপোনালোকে খালি চাব। আৰু আপোনালোকে এটা কথা কওঁ, জইন এটা অপশ্যন আছে, জইনটো দি ক্লিক কৰি আপোনালোকে অলপ মানে পে'মেণ্ট কৰি দিব, তেতিয়া মোৰ লগত অব্যাহত থাকিব পাৰিব আপোনালোকে, যিসকলে কয় এনেকৈ কথাটো। আৰু আপোনালোকে সেই জইনত টিপি মানে পে'মেণ্ট কৰি দিব, তেতিয়া আপোনাৰ ভিডিঅ' ডালৰ নটিফিকেশ্যন পটককৈ পাব আপোনালোকে। গতিকে এই কথাটো মন কৰিব আৰু আপোনালোকে পূৰা একদম ফুল লেভেলত ছাবস্ক্ৰাইব কৰি দিব আৰু 10,000 কৰি দিয়ক আৰু জল্দি ফ্ৰেণ্ডছ। আৰু বহুত কষ্ট কৰি ভিডিঅ' বনাইছে আৰু নেক্সট আপোনাৰ ভিডিঅ' আহি আছে, আপোনাক জনাম বাৰু, কিন্তু এতিয়া প্ৰথম পথাৰৰ পিনে যাই আছোঁ। মোৰ লগত আজি মৃগাংক বৰ্মন যাব। মৃগাংক বৰ্মন কেনে ভিডিঅ'ত ছিলে, চ' আজি মানে আৰু কেনেকৈ কি দৃশ্য দেখাই আছোঁ। বাকী আপোনালোক থাৰ্মেল লাইটখন যিখন দেখিছে তো অলপ পাছত দেখিব মানে, কিন্তু বৰ্তমান আমি পথাৰত যাম। আৰু ইয়াৰ এটা কথা কওঁ, ইয়াৰ মাক মানে পাঠিকা, তোমাৰ মাৰ নাম পাঠিকা কৰে। আৰু তুমি কোন ক্লাছত পঢ়ি আছা? 5ত। বাইক চলাব জানা না? নাজানা না? দে মই চলাব লাগিল, তো ফ্ৰেণ্ড বাইকখন চলাম। আৰু আপোনাৰ একদম মানে পথাৰৰ পিনে আহিলোঁ আপোনাৰ, আৰু বিশেষকৈ আপোনাৰ যিহেতু পোহৰ মাহ চলি আছে আৰু গতিকে মাঘ বিহু আহিল, গোটেই বিহু মানে জুবিনদা আছিল আপোনাৰ, কিন্তু এইবাৰ বিহু সেৰকা আপোনাৰ। আৰু এতিয়া পথাৰত যে আহিলোঁ আপোনাৰ, এই পথাৰৰ এটা কথা, এইখন পথাৰত আপোনাৰ ধান মানে সকলো ৰাইজে দিছিলে, কিন্তু এইবাৰ দেখুওৱা নহ'ল আপোনাৰ। তো বিশেষ কামত আপোনাৰ ভিডিঅ' বনাই থাকোঁ না, অ'ত যাই থকা কথা। আৰু আমি দুয়োটাই গতি কৰি আছোঁ, তো একদম পথাৰৰ লিকে আৰু ইয়াত আপোনাৰ চাৰিওপিনে দেখিছেনে, তো ইয়াত সকলোৱে মানে মাৰণ মাৰে। লোকেশ্যনত আছোঁ আপোনাৰ এখানে টাৰ্ণিং পইণ্ট, এই বাবু আৰু মই আহিলোঁ। আৰু কথাটো হ'ল ইয়াত বৰ্তমান মানে ভয়ংকৰ ৰ'দ দিছে, আৰু ৰ'দ হ'লেও আপোনাক দেখাবলৈ আহিলোঁ। ইয়াত বৰ্তমান চাওকচোন, ইয়াত আপোনাৰ ধান দিছিলে প্ৰত্যেক মানে আঘোণ মাহ গুচি গ'ল, কাটি লৈ গ'ল। আৰু এতিয়া আপোনাৰ ইয়াত মানে বেলেগ খেতি কৰিব, ধান গ'ল যিহেতু। আৰু আমাৰ ঘৰৰ ওচৰত কি খেতি আপোনালোক খেতিয়ে দেখাম, যিহেতু ইয়াৰ আগতে ধান দিছিলোঁ বিধান মৰি গৈছে, পানী নহ'ল না আপোনাৰ। আৰু পানী নোহোৱাৰ কাৰণে, বানপানী নোহোৱাৰ কাৰণে এইবাৰ কিছু পৰিমাণে বানপানী কিছুমানে অনিষ্ট কৰে, কিছুমান লাভ হয়, কিছুমান চাওক কিছুমান পানী চানী যদি সমানত থাকে অলপ তেতিয়াহ'লে আপোনাৰ মানে খেতিটো ভাল হয়, কিন্তু এইবাৰ অলপ নহ'ল। আৰু এইফালে চাওক চব মানে হ'লে সকলো ধান চান সেই কৰিছে, আৰু বাকী কিছুমানে কাটা কৰি আছে, ধান কাটি আছে। তুমি ধান কাটছি নে সেইভাগে? অঁ। আৰু তুমি আমাৰ পথাৰত প্ৰথম নেকি? অঁ ব'লা, এতিয়া ইয়াত পৰিৱেশটো দেখালোঁ আপোনালোকক। আৰু ইয়াত আপোনাৰ যিহেতু খেতিয়কসকলে কষ্ট কৰি মানে যিবিলাক আপোনাৰ ধৰক এইবাৰৰ যি ধান কাটা ধানখিনি আপোনাৰ ধৰক ৰাখি মত হওক, নেক্সট আপোনাৰ সেইখিনি বিধান বুলি কয়, সেইখিনি চিটাই মতে সেইখিনি আপোনাৰ হৈ থাকে এনেকৈ ধান, মানে বংগবন্ধু হওক, ইভাগে আপোনাৰ 22 মুঠি, ইভাগে সকলো বড়ো ধান কিবা ধান সকলো ধানে মানে আপোনাৰ এনেকৈ পোৱা যায় আমাৰ পথাৰখনত। কিন্তু মেইন কথাটো হৈছে আপোনাৰ যদি পানী নাপায় তেতিয়াহ'লে প্ৰব্লেমত মানে পৰে, সেয়ে আৰু মানে হৈছে আপোনাৰ আপ ডাউন, হয়তো কেতিয়াবা আপোনালোকে ধান পাব, কেতিয়াবা নাপাব। মানে এটি নহয় যে আপুনি এইবাৰ নাপালে মানে নেক্সটবাৰ নকৰিব। তাৰমানে জীৱনত আপোনাৰ প্ৰত্যেকটো বস্তু পাব লাগিলে হ'লে মানে আপুনি হাতে কামে অজস্ৰ মানে মনোশক্তি লগাই কৰি থাকব, হয়তো একবাৰ লছ খালে নেক্সটবাৰ আপুনি লাভ হ'ব। ই হৈছে আমাৰ জীৱন। আৰু এটি বস্তুৱে আপোনাৰ এখিনি আপোনাৰ শৰীৰ চৰ্চা বা যিয়ে নকয় কিয় আপোনাৰ সকলোখিনি আপোনাৰ যিটো মানে চেষ্টা, এই চেষ্টাটো আপোনাৰ ওপৰত ভগৱানে চাই থাকে, আৰু এখিনিয়ে আপোনাৰ পৰীক্ষা লয়। গতিকে এইখিনি কথা আপোনাৰ মন কৰিব জীৱনত। আৰু মানে এতিয়া আপোনাৰ ধৰ্ম সেই গতি কৰোঁ, ল'ৰা-ছোৱালী দেখাই দিবা। আৰু এইফালে আপোনাৰ যিটো মানে ধৰক পুখুৰী চুখুৰীবিলাক দেখাব মানে কি দেখাব মানে আপোনাক দেখালোঁ। এতিয়া কথাটো হ'ল আপোনাৰ খেতি আপোনাৰ যিকোনো আপোনালোকে কৰি থাকিব, ধানৰ ছিজনৰ কথা থাকে, তেতিয়া ধানৰ খেতি, নেক্সট আপোনাৰ বেহৰৰ খেতি, এনেকৈ সকলো ধৰণৰ খেতি আপোনাৰ থাকে। কিন্তু আমাৰ অসমীয়া মানুহবিলাকে বিশেষকৈ কৰিব, যদি আপোনালোকে এলেহুৱা কৰে তেতিয়াহ'লে আপোনাৰ অন্য প্ৰজাতিৰ মানুহবিলাকে আপোনাৰ বেছি কৰিব, কৰাৰ পিছত আপোনাৰ আমাৰ দিনক দিনে মানুহ বহুত মৰি যাই আছে। গতিকে আপোনালোকে পৰা চিন্তা কৰি, যদিও দেহাটোৰ কথা চিন্তা কৰি এইবিলাক কৰি থাকিব, ই আমাৰ আজি ককাৰ মানুহবিলাকে কৰিছিল, আগৰ মানুহবিলাকে কৰিছে, সেই পৰম্পৰাটো আপোনালোকে ৰক্ষা কৰি থাকিব।
এই দিয়ক এতিয়া আপোনাৰ ঘৰৰ পিনে যাই থাকোঁ এই দেখাইছে আপোনালোকক সেই দেখিব আমাৰ খেতিটো ঘৰৰ কি খেতি কৰিছোঁ লছ কৰাৰ পাছত ইমান কিবা এটা কৰিছোঁ পাওঁ নাপাওঁ পিছৰ কথা কিন্তু আপোনালোকক মানে দেখাব লাগিব আৰু চাই থাকিব মানে এইবাৰ ঘৰৰ কাষত আহি গ'লোঁ মানে ঘৰৰ কাষত আপোনালোকে এইখিনি দেখছে এইখিনি কিয় খেতি সৰিয়হৰ খেতি আমি দৰাচলতে আমাৰ ভাষাত আমি যদি ক'ব যাওঁ বেহাৰৰ খেতি বুলি কওঁ আৰু এই খেতিখন আপোনাৰ মানে ধৰক প্ৰথমতে নৰ্মেলি ছিটাই গ'লে আপোনাৰ হৈ যায় কিন্তু কথাটো হ'ল ইয়াৰ আগতে আপোনালোকে এইখিনি জেগাত মানে ধান দেখিছিলে কিন্তু মই আপোনালোকক এইবাৰ ধানৰ একোৱে দেখুওৱা নহ'ল আপোনালোকক কিন্তু ইয়াত আমাৰ যিখিনি ধান আছিলে ধানখিনি এইবাৰ নহ'ল আৰু ধানখিনি এনে বিধান মৰি গৈছে আৰু ধান মানে যেতিয়া আপোনাৰ মানে তৈয়াৰ কৰোঁতে প্ৰায় আপোনাৰ ট্ৰেক্টৰৰ হালৰ পৰা প্ৰায় আপোনাৰ ইয়াতে চিটৰ পৰা বা আপোনাৰ ৰোৱাৰ পৰাই হওক সকলোখিনি কৰি যদিও পানী নহ'লে আপোনাৰ সকলো বৰবাদ হৈ যায় গতিকে আপোনাৰ বহুতটা ভিডিঅ' বনাইছোঁ খেতি বৰবাদ হৈছে কিবা হৈছে হয়ো ফ্ৰেণ্ডছ এইবাৰ মানে একটামান আপোনাৰ ধানৰ পৰা কাষৰ মাটিৰ পৰা গতিকে এইখিনি মাটিত এইবাৰ মানে সৰিয়হৰ খেতি আপোনাৰ দেখিছেনে তো সুন্দৰকৈ সৰিয়হৰ খেতি আৰু এইখিনি আপোনাৰ এটা কথা আছে সৰিয়হ দেখা যায় আপোনাৰ এই দেখিছে যেতিয়া আপোনাৰ মানে মেচিনত বা আপোনাৰ মানে পেৰিব যায় তেতিয়া আপোনাৰ খুব কম সংখ্যক পৰে মোটামুটি 1 লিটাৰমান পৰিব তেনেকুৱা তাৰমানে এতিয়া বিঘা লৈ আপোনাৰ সেই কথা চিষ্টেম আহে আৰু এইখিনি সৰিয়হৰ খেতি এতিয়া আপোনাৰ এইখিনি বহুত হ'ব লাগিব আৰু ইয়াৰ পৰা আপোনাৰ এই বস্তুটো দেখিছেনে আপোনাৰ গাছডাল হৈছে কিন্তু এই যিটো আপোনাৰ ইয়াৰ ভিতৰত বেহৰবিলাক থাকে বেহৰ বা সৰিয়হ আপোনাৰ এইখিনি বস্তু আপোনাৰ এটা এটাকৈ মানে অট'মেটিক পৰিব আপোনাৰ সেইবিলাক পাছৰ কথা দেখিব আপোনাৰ এতিয়া আৰু তেতিয়া আপোনাৰ মেচিনত মাৰি দিলে তেল ওলাব তেনেকুৱা আৰু এইফালে আপোনাৰ আমাৰ ঘৰৰ কাষত কি খেতি কৰিছে আপোনালোকক দেখাই দিওঁ আৰু এইখিনি আপোনাৰ মানে এইবাৰ আলু খেতি কৰিছে আমাৰ কোনোদিনে আমাৰ নকৰে আমাৰ দেউতাহঁত মাহঁত এটা সময়ত বহুত খেতি কৰিছিলে এই অঞ্চলত বুলি নহয় সকলোৱে মানুহে গম পাইছিলে কিন্তু এতিয়া মানে সেই লাহে লাহে আপোনাৰ দেহাটোৱে মেইন আপোনাৰ যিহেতু আগৰ দিনত দেহা আৰু এতিয়া দেহাটো সম্পূৰ্ণ অলপ পৃথক আছে না এতিয়া যিহেতু বয়সো হৈ আছে তথাপিও আপোনাৰ খোৱা কাৰণে কৰিব লাগিব আৰু তেনেকৈ আপোনাৰ যদিও আপোনাৰ ৰাইজৰভাৱে নকৰিলেও ওচৰে পাঁজৰে এইখিনি কৰিব লাগিব খাৰ কাৰণে নিজৰ কাৰণে আৰু এইটো বস্তু যিটো আপুনি দেখিছে এইটো লোকেল আপোনাৰ মানে নৰ্মেলি একো কোনো ধৰণৰ একো মানে খোৱা হোৱা নাই দিয়া হোৱা নাই আৰু যিহেতু দিয়া হোৱা নাই নৰ্মেলি আপোনাৰ সেনেকৈ হৈ গৈছে গতিকে এইখিনিত আপোনাৰ আলু হৈ গ'লে আপোনাক খাব পাৰিব তেনেকুৱা আৰু হ'লে আপোনালোককো দিম নিশ্চয় এতিয়া মানে চাওক এইফালে আলুৰ খেতি কৰিছে সেইফালে সৰিয়হৰ খেতি আৰু নেক্সট এইফালে অলপ আগুৱাই আনি আপোনালোকক মানে ওলকবি খেতি এনেকৈ আছে আপোনাৰ তাৰমানে সৰু সুৰাকৈ চুকনি দিয়া গৈছে আপোনাৰ তাৰমানে এইফালে চাওক এইখানে ওলকবিৰ খেতি আপোনাৰ এয়া ওলকবিৰ খেতি আপোনাৰ এয়া হ'ল ওলকবিৰ খেতি এয়া চাওক আপোনালোকে এয়া ওলকবিৰ খেতি এনেকুৱা আৰু এইফালে সৰিয়হ আৰু এনেকৈ আপোনাৰ পথাৰত গৈছিলোঁ এই দেখাবৰ কাৰণে কিন্তু এই খেতিটো বৰ্তমান বহুতে কৰা নাই আৰু ওচৰে পাঁজৰে কৰিছে যদিও আৰু কৰিছে আৰু মুঠতে এইয়ে আৰু তো এনেকৈ এই সৰিয়হৰ খেতি চ' আপুনি দেখিলে চ' অতি সুন্দৰ দেখিবলৈ কি ধুনীয়া হয়নে ফ্ৰেণ্ডছ আৰু এয়া দেখিছেনে আপোনালোকে ইয়াৰ মানে ধৰক ঠাৰিবিলাকত চাওক আপোনাৰ এয়া হৈছে বেহৰবিলাক চ' এনেকৈ গাজি দিব ডাঙৰ হৈ যাব চ' আপোনাৰ এইটো আৰু জাষ্ট নৰ্মেল ব্লগ এটা চ' নেক্সট আপোনাৰ ধামাকা ব্লগ আহি আছে আপোনাৰ চ' এই ব্লগটো দেখালোঁ চ' এই এখন খেতি আপোনাৰ দৃশ্য সকলোবোৰ জনালোঁ আপোনালোকক চ' দিয়ক ফ্ৰেণ্ডছ আৰু ভিডিঅ'টো ভাল পাইছে যদি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কাষত থকা বেল আইকন টিপন কৰক ত' নেক্সট ভিডিঅ'ত লগ পাম সময় টাটা বাই বাই ফ্ৰেণ্ডছ ধামাকা ব্লগ আহিব তো ধন্যবাদ টাটা বাই বাই